Hey guys, welcome back to my YouTube channel, Blogger Mini YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। বৰ্তমান আছো মই পুখুৰীৰ পাৰত নহয়, পুখুৰীতে আছো। পুখুৰীৰ মাজত বহি আছো বুলি ক'ব পাৰি, যেহেতু আমাৰ এটা সৰু পুখুৰী আছে, ইয়াতে বহি আছো মাছ মাৰিবৰ কাৰণে। মই আহিলো অকণমান পুখুৰীটোৰ মই ভিউটো দেখাই দিছোঁ। এয়া চাওক, পুখুৰীটোত পানী নাই, অকণমান পানী আছে। এইখিনিতনো কি মাছ থাকিব পাৰে, আজি তাকে এক্সপেৰিমেণ্ট কৰোঁ, পৰীক্ষা কৰোঁ। যিহেতু আলহীও আহি আছে, তাকে ভাবিছোঁ মাছটো মাৰি চাওঁ। এইফালে বাল্টি, এইফালে জাল লৈ আহিছোঁ। গতিকে এতিয়া চাওঁ বাৰু কি মাছ পাওঁ, কি মাছ নাপাওঁ। আশা কৰোঁ মাছ পাওঁ কিবা এটা। আৰু এটা বৰালি আছে আৰু বৰালি এটা আছে বুলি কৈছে। এইখিনি পানীত বৰালি থাকিব পাৰে নেকি আপোনালোকে ভাবক। এইখিনি পানীত মাছ পাম জানো? তো চাই থাকক আপোনালোকে, কি মাছ পাওঁ কি মাছ নাপাওঁ সকলোবিলাক দেখুৱাম। তো চাই ভাল পাব। এটা আল্টিমেট ফিচিং ব্লগ হ'ব গৈ আছে, চাই থাকিব আপোনালোকে। এই বাহ, মস্ত মাছ এটাই মানে হেৰি কৰিছে, এইটো কি কয়, খটকিছে। এইয়া দেখিছেনে? আছে মাছ থকাটো চিয়'ৰ, মাছ আছে। গতিকে লেটছ আমি কি কৰোঁ, জাল মাৰোঁ। জাল মাৰোঁ। দেখিছেনে আপোনালোকে? পূৰা একদম জঁপিয়াই আছে মাছ। গতিকে এতিয়া বেছি পলম নকৰি আমি জালখন মাৰোঁ, আপোনালোকে চাই থাকিব, ভাল পাব। গতিকে আপোনালোকে এতিয়া দেখিব, মই এই ঠাণ্ডাখনত মাছ মাৰিম। গোটেই লাগি আছে। এতিয়া প্ৰথম চাপ মাৰিম মই, আপোনালোকে মাছ দেখা পাব দেই। কেনে মাছ পাম না? হে বললি আছে কবাত? আছে নে? ইফালে টান আহিছা। চাবি, জোৰে ধৰ। বঢ়িয়া, ফাইনেলি মিছন সাকসেস। বাড়ি দিল বৰালি। সুন্দৰ, বঢ়িয়া। এইটো অলপ ডাঙৰ। ক'তো দাড়ি কিন্তু আছে আর দীঘাল আছে। আপোনালোকে দেখিলে আমি বৰালি মাছটো ফাইনেলি উঠাই পেলালোঁ। মানে প্ৰথম ছেকেণ্ড চাপ মাৰোঁতে বৰালিটো সোমাইছিল, বাট তাক নোৱাৰিলোঁ। নেক্সট চাপ মাৰিলোঁ, মৰাৰ পিছত আমাৰ যিটো বৰদেউতাৰ ল'ৰা সি খুব সুন্দৰকৈ জালত সোমোৱা নাছিল, জালৰ কাষতে আছিল। সি মানে হেতিয়াই কিনে তেনেকৈ ধৰিলে। চ' বৰালিটো ডাঙৰে, প্ৰায় বহুত বেছি ডাঙৰ নহয়, তথাপিতো আৰু চলি যায়। কিন্তু বৰালি মাছ আমাৰ ঘৰত একেবাৰে নাখাওঁ। আৰু এইফালে দেখিছেনে, এইফালে হাঁহবিলাকে কেনেকৈ মই মাছ মৰা দেখা পাই কিনে আহি কিনে ইয়াতে মাছ চাবৰ কাৰণে এনেকৈ আছে। আৰু মই ফাইনেলি যিহেতু এইটো খালত মাছ নাই, চ' এইকেইটা মাছ ধৰিলোঁ। দেখিছে আপোনালোকে, সৰু মাছ। তো যিয়ে বৰালি নাখায় সিয়ে এই সৰু মাছকেইটা খাব, লোকেল মাছ, গাঁৱৰ মাছ। যিহেতু পেহীহঁতো আহিছে, চ' সেইকাৰণে আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। বহুত বেছি ভাগৰ লাগিছে এতিয়া, একদম মই লেতেৰা হৈ গৈছোঁ। এইবিলাক দেখিছেনে কেনেকুৱা অৱস্থা এটা হৈ গৈছে। চ' এইটো সৰু পুখুৰী, আমাৰ মাছটো ধৰিলোঁ। এনেকুৱা মাছ নাই বাৰু, কিন্তু এইবিলাক চব যিবিলাক মাছ এইবিলাক দেখিছে আপোনালোকে, এইবিলাক চব পথাৰৰ পৰা সোমোৱা, পানী হওঁতে পথাৰৰ পৰা সোমোৱা। ঘৰত মাছ এৰি দিয়া নাছিলোঁ, যিহেতু পানী হৈ যায় ইয়াতে। বৰ্তমান মই মাছ হেতিয়াই আছোঁ। জালখন এৰি দিলোঁ, যিহেতু পানী একেবাৰে কম। সেইফালে দেখিছে মাছ হেতিয়াই আছোঁ। এটা মাছ পাইছোঁ বাৰু মই ইয়াতে। এতিয়া মই লৈ আহক, সেইটো মাছ দেখিছে। এইটো ইয়াতে থলোঁ। চ'
আৰু ভিডিঅ'টো এনেকৈ আৰু আমি ফিচিং ব্লগ দেখুৱালোঁ এটা মোৰ অন্যতম ফিচিং ব্লগ আছে মাছ সৰু সৰু মাছ আছে পুঠি মাছ চুঠি মাছ কিবাকিবি আছে ইয়াতে চ' গাইজ ভিডিঅ'টো এইখিনি আছিল আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ ভিডিঅ'বিলাকে মৰম আশীৰ্বাদ কৰি যাব ভিডিঅ' আহি থাকিব খুব সোনকালে এনেকৈ ধন্যবাদ জয় আই অসম